हेलो गाइस সকলোকে নমস্কাৰ আৰু কুমৰিক সুদু মোৰ সৰুটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো সো গাইস আজি বহুতকে ফেসবুকত দেখিছো কন্টেন্ট মনিটাইজেশন বহুতে পাইছে আৰু মই নোপোৱা কাৰণে মনটো বহুত বেয়া লাগি আছে মই কেতিয়া পাম বুলি ভাবি আছো সো গাইস আজি মানে হসাকৈ মনটো বহুত ভাল লাগিছে মোৰ ফ্ৰেণ্ড সকলে কন্টেন্ট মনিটাইজেশন পাইছে আৰু তা মানে মই কেদিনে লাইভতো আহিব পোৱা নাই আৰু মোৰ বিশেষ মানে অসুবিধা হোৱা কাৰণে দুদিনমান হৈছে মই মাহঁতৰ ঘৰত আছো কালিও কৈ আছে কালি চাৰিজন মানে মোৰ লগৰ কেজনীয়ে মানে ফোন কৰি আছে বা কিয় একেদিনে ভিডিঅ' দিয়া নাই বুলি আসলতে মই ভিডিঅ' দিব পৰা নাই আমাৰ ইয়াত একেবাৰে নেট নাই মই মাহঁতৰ ঘৰত আছো মই কৈয়ে দিলো কালিও মই ভিডিঅ' দিছো মাহঁতৰ ঘৰত আছো বুলি তাৰমানে নেটটো ইমান অসুবিধা হয় মানে এটা ভিডিঅ' মানে আপলোড কৰিব পৰা নাই এটা ভিডিঅ' দিব পৰা নাই মানে ইমান অসুবিধা হৈছে নহয় হেতু কাৰণে মই একেদিনে হেৰি কৰিব পৰা নাই মই ভিডিঅ' দিব পৰা নাই সো গাইস আপোনালোকে বেয়া নাপাব আৰু মই ফটো আপলোড দি আছো যেনতেনে আৰু অলপ আতৰত ওলাই যাব লাগিব তেতিয়াহে মানে নেটটো অলপমান পায় হেতু কাৰণে একেদিনে এনেকৈ চলাই আছো আৰু কেতিয়া যাব পাও আৰু কেইবাদিনো থাকিম বুলি ভাবিছো হেতু কাৰণে আপোনালোকে অলপমান মোক চাই চিতি সকলোৱে মৰম কৰি থাকিব আৰু মৰম দিলে মৰম দিম আৰু গাইস সকলোৱে মানে যদিহে আপোনালোকক এক্টিভ ফলোৱাৰ্স লাগে মই কৈছিলোৱে পতাপত এই ভিডিঅ'টো আপোনালোকে কমেন্ট কৰক তেতিয়া আপোনালোকক মই এক্টিভ ফলোৱাৰ্স দিম আৰু আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ।